আজি রাম মন্দিৰ তৈয়াৰ কৰিছে এইখন আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয়। আজি অসমত কামাখ্যা মন্দিৰ মই আহ্বান চ্যালেঞ্জ কৰি কম এইখন মাটি আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয়। আহোমসকলে কি কৰিছে? আহোমসকলে একো কৰা নাই। তেওঁলোকে লবি ৰাজনীতি কৰিছিলে, ৰাজত্ব কৰিছিলে। লাচিত বৰফুকন তেওঁ লবি ৰাজনীতি কৰিছিলে। আজি কয় যে দেহতকে মমাই ডাঙৰ নহয়। আপোনালোকে দেহত গণে যে মমাই ডাঙৰ নহয়, তোমালোকে লাচিত বৰফুকনে কি কৰি গৈছিলে? আজি অপমান কৰিব, আমি আঙ্গুল চুচি থাকিম। আমাক জেলে ভৰাই দিয়ক, আমাক গুলি কৰি দিয়ক, আমি ভয় নকৰো। আই ডোন্ট কেয়ার। আজি ৰাম মন্দিৰ তৈয়াৰ কৰিছে এইখন আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয়। আজি অসমত কামাখ্যা মন্দিৰ মই আহ্বান চ্যালেঞ্জ কৰি কম এইখন মাটি আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয়। আহোমসকলে কি কৰিছে? আহোমসকলে একো কৰা নাই। তেওঁলোকে লবি ৰাজনীতি কৰিছিলে, ৰাজত্ব কৰিছিলে। লাচিত বৰফুকন তেওঁ লবি ৰাজনীতি কৰিছিলে। আজি কয় যে দেহতকে মমাই ডাঙৰ নহয়। আপোনালোকে দেহত গণে যে মমাই ডাঙৰ নহয়, তোমালোকে লাচিত বৰফুকনে কি কৰি গৈছিলে? আজি অপমান কৰিব, আমি আঙ্গুল চুচি থাকিম। আমাক জেলে ভৰাই দিয়ক, আমাক গুলি কৰি দিয়ক, আমি ভয় নকৰো। আই ডোন্ট কেয়ার। অসমতো ওলাল ঔৰংগজেবৰ বংশধৰ। হয়, ঠিকেই শুনিছে। যিকণ সময়ত সনাতনী সভ্যতা পৃথিৱীৰ প্ৰথম সভ্যতা বুলি সকলো পন্থাৱলী লোকে স্বীকৃতি দিছে, সেইকণ সময়ত অসমৰ এজন ঔৰংগজেবৰ বংশধৰে সনাতনীৰ আস্থাৰ আৰাধ্যা দেৱী ভগৱান মা কামাখ্যা আৰু সনাতনীৰ আৰাধ্য ভগৱান বিষ্ণুৰ মানৱ অৱতাৰ পুৰুষোত্তম শ্ৰী ৰামৰ জন্মস্থলী ভাৰতৰ আগ্ৰাসনকাৰী ঔৰংগজেবৰ মাটি বুলি কৈ সমগ্ৰ সনাতনীসকলক অপমান কৰিছে। তাৰোপৰি অসমীয়াৰ জাতীয় নায়ক, অসমীয়াৰ স্বাভিমান, জাতীয় বীৰ লাচিত বৰফুকনকো অশব্দ প্ৰয়োগ কৰি সমগ্ৰ অসমীয়া জাতিক অপমানসূচক মন্তব্য কৰি নিজকে আগ্ৰাসনকাৰী ঔৰংগজেবৰ বংশধৰ বুলি চিনাকি দিছে। যিখন অসম ভূমিগ্ৰহত আহোমসকলৰ বিশেষ অৱদান আছে, সেই আহোমসকলক অপমানসূচক মন্তব্য প্ৰয়োগ কৰিবলৈ কোনে এই আগ্ৰাসনকাৰী বংশধৰক সুযোগ দিছে, সেইটোৱেই হৈছে লক্ষণীয় বিষয়। সনাতনী হিন্দুৰ মাটি আগ্ৰাসনকাৰীসকলে দখল কৰাৰ পাছত সেই মাটি হিন্দুৰ আস্থাৰস্থলীৰ ওপৰত চৰম অপমানিতসূচক মন্তব্য কৰাৰ পাছতো অসম আৰু ভাৰত চৰকাৰে কিয় এই দোষীজনৰ ওপৰত একো আইনী ব্যৱস্থা গ্ৰহণ কৰা নাই, সিও এক প্ৰকাৰৰ লক্ষণীয় বিষয় হৈ উঠিছে বুলি সচেতন মহলে বিবেচিত কৰিছে। অসম শান্তিৰ প্ৰদেশ। বহুতে বহু ধৰণৰ কৌশল অৱলম্বন কৰিও এই শান্তি ভংগ কৰিব পৰা নাই। দেশৰ বিভিন্ন ঠাইৰ দৰে হিন্দু মুছলমানৰ বিবাদৰ হিংসাত্মক পৰিস্থিতিৰ বিপৰীতে অসমত হিন্দু মুছলমানৰ সম্প্ৰীতিৰ বাবে হিন্দু মুছলমান সকলোৱে একেলগে হিংসাত্মক ভাৱধাৰাৰ বিপৰীতে শান্তিৰ ভাৱধাৰাক মূল মন্ত্ৰ হিচাপে লৈ বিকাশৰ দিশত আগবঢ়াৰ সময়ত এইজনা আগ্ৰাসনকাৰী ঔৰংগজেবৰ বংশধৰে কৰা মন্তব্যৰ বিপৰীতে অসমত চৰকাৰ আৰু আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব, সেয়াই হ'ব উল্লেখনীয় কথা। আজি ৰাম মন্দিৰ তৈয়াৰ কৰিছে এইখন আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয়। আজি অসমত কামাখ্যা মন্দিৰ মই আহ্বান চ্যালেঞ্জ কৰি কম এইখন মাটি আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয়। আহোমসকলে কি কৰিছে? আহোমসকলে একো কৰা নাই। তেওঁলোকে লবি ৰাজনীতি কৰিছিলে, ৰাজত্ব কৰিছিলে। লাচিত বৰফুকন তেওঁ লবি ৰাজনীতি কৰিছিলে। আজি কয় যে দেহতকে মমাই ডাঙৰ নহয়। আপোনালোকে দেহত গণে যে মমাই ডাঙৰ নহয়, তোমালোকে লাচিত বৰফুকনে কি কৰি গৈছিলে? আজি অপমান কৰিব, আমি আঙ্গুল চুচি থাকিম। আমাক জেলে ভৰাই দিয়ক, আমাক গুলি কৰি দিয়ক, আমি ভয় নকৰো। আই ডোন্ট কেয়ার। লাইভ ব্ৰেকিং।